বেদে অবশেষত বিয়াৰ প্ৰস্তাৱ দিব অনুভূতিক। তো এইটো কথা কিমান দূৰ সত্য আৰু কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটি পুৱতি তৰা ধাৰাবাহিকখনত, তাৰ বিষয়ে জনাৰ আগতে যিসকলে পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। জোনালীহঁতৰ ঘৰলৈ আকৌ আজি মদ খাবৰ বাবে ৰমনে আহিব আৰু লগতে ৰমনে আজি বহুত বেছি অভদ্ৰামি কৰিব, কিয়নো আজি যেতিয়া ৰমনে মদ খাই থাকিব আৰু সেই সময়তে এতিয়া সকলোৱে ভয় খাই থাকিব ৰমনৰ কথাবোৰ শুনি, আৰু ৰমনে এতিয়া ভয় খোৱাকৈ কথাবোৰ কৈ থাকিব। লগতে আজি প্ৰজ্ঞাই ঘৰত থাকিব আৰু প্ৰজ্ঞাই আগতে যদি ঘৰত থকা নাছিল তেতিয়াহ'লে একো কথা নাছিল, ঘৰ আহি পাওঁতে দেৰি হয়, কিন্তু এতিয়া আজি ঘৰত থাকিব আৰু আজি যেতিয়া ঘৰত থাকিব আৰু তেতিয়া প্ৰজ্ঞাক আজি ওচৰলৈ মাতি অকণমান অভদ্ৰামীৰ দৰে কাম কৰিব, কিয়নো এতিয়া প্ৰজ্ঞাক ওচৰত বহাই ল'ব আৰু অভদ্ৰামীৰ দৰে কৰিব ৰমনে, আৰু ৰমনৰ সেইবোৰ অভদ্ৰামী দেখি প্ৰজ্ঞাই একেবাৰে ভাল নাপাব আৰু প্ৰজ্ঞাই আজি ৰমনৰ বাবে খং উঠিব। লগতে এতিয়া প্ৰজ্ঞাই লাজো পাব আৰু প্ৰজ্ঞাই আজি পাকঘৰলৈ যাই এখন ছুৰী হাতত ল'ব আৰু ছুৰীখন হাতত লৈ এতিয়া প্ৰজ্ঞাই নিজক অপকাৰ কৰিব খুজিছে নে এতিয়া ৰমনক মাৰি পেলাব খুজিছে, কিয়নো এতিয়া প্ৰজ্ঞাৰ বহুতখিনি সাহস আছে আৰু প্ৰজ্ঞাই সেইটো কাম কৰোঁতে একো ডাঙৰ কথা নহয়, কিন্তু এতিয়া সকলোৱে ৰখাব পাৰে যিহেতু এতিয়া মাক বা এতিয়া বাকী মানুহবোৰ আছে আৰু তাৰ কাৰণে তেওঁলোকে ৰখাব পাৰে আজি। কিন্তু এতিয়া প্ৰজ্ঞাই কি কাম কৰিব আৰু আজি জিউ বহুত বেছি ভয় খাব তেনেকুৱা ঘৰৰ পৰিস্থিতি হোৱাৰ কাৰণে। আগতে যেনেকৈ এতিয়া কথাটো মাকে সকলোকে গম পাব দিয়া নাছিল, আৰু যিহেতু আজি প্ৰজ্ঞাই ঘৰত থাকিব আৰু তাৰ কাৰণে এতিয়া অকণমান হুলস্থুলীয়া পৰিৱেশ হ'ব আৰু যাৰ ফলত জিউৱে আজি বহুত বেছি ভয় খাব আৰু পমেও ভয় খাব আৰু পমে আজি দৰ্জাখন জিউ ৰুমৰ মাৰি দিব আৰু তেওঁলোক দুজনে দৰ্জাখন বন্ধ কৰি ৰাখিব যাতে এতিয়া ৰমনে একো কৰিব নোৱাৰে। তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডত বেদে আজি ভালদৰে অনুভূতিৰ লগত কথা পাতিব আৰু লগতে অনুভূতিৰ লগত সকলোবোৰ কথা পাতিব আৰু অনুভূতিও এতিয়া আগৰ দৰে নাথাকি নিজৰ নতুন ৰূপটোত এতিয়া অহাৰ কথাও এতিয়া ক'ব, কিয়নো এতিয়া যিমান দিন কাম কৰিলে বেদৰ লগত আৰু বেদৰ লগত কাম কৰি বুজিব পাৰিছে যে এতিয়া বেদৰ লগত কাম কৰিলে দি একো ভয় নাই আৰু বেদৰ কাৰণে দি এতিয়া সকলোৱে ভয় কৰি থাকে, আৰু তাৰ কাৰণে বেদে কোৱাৰ বাবে এতিয়াৰ পৰা আচল ৰূপতে কামবোৰ কৰি যাব অনুভূতি আৰু তেনেকুৱা আপোনালোকে দেখিবলৈ পাব। লগতে এতিয়া ৰত্নই যিহেতু বেদে সকলোবোৰ কথা ক'লে অনুভূতিৰ লগত কি ঘটনা হৈ আছিল আৰু অনুভূতিৰ ঘৰৰ ঘটনাবোৰো এতিয়া অনুভূতিয়ে হয়তো নিজ মুখে বেদৰ আগত ক'ব পাৰে, আৰু বেদৰ আগত কোৱাৰ পিছত এতিয়া সকলোবোৰ কথা হয়তো বেদে বুজি পাব আৰু লগতে এতিয়া বেদে হয়তো সহায় কৰিব পাৰে। আৰু ৰমনক যিহেতু চিনি নাপায়, কিন্তু এতিয়া ৰমনৰ যিকেইজনে মাৰিছিল লগৰ আৰু সেইকেইজনকতো চিনি পায় আৰু সেইকেইজনে য'তে নহওক এতিয়া দেখা পাব ৰমনৰ লগত, আৰু তাৰ পৰা এতিয়া বেদৰো শত্ৰু হৈ যাব আৰু তেনেকৈ এতিয়া হেল্প কৰিব পাৰে অনুভূতিৰ কথাবোৰ শুনি বেদে। তো এতিয়া অনুভূতিৰ কথাবোৰ জনাৰ পিছত বেদে বাৰু কেনেধৰণে সহায় কৰিব আৰু লগতে এতিয়া সম্পত্তিবোৰ বাৰু ঘূৰাই আনিব পাৰিবনে আৰু সেইবোৰত বাৰু বেদে সহায় কৰিবনে নকৰে, তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত লগতে এতিয়া আহিবলগীয়া খণ্ডটিতেই দেখিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ নিৰপেক্ষৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।